পদং যেন ঘৰখনে এতিয়াও বাটলৈ চাই আছে সময়খিনিও গতি হেৰুৱাই ৰৈ আছে ধোখৰ আশাক ধিয়াই ৰমেন বৰুৱাক আকৌ পামনে ঘূৰাই ৰমেন দা 24 চনৰ 22 জুলাইত ঘপকৈ আমাক এৰি আত্মগোপন কৰা বুলি আমি অনুভৱ কৰোঁ তেখেতে আমাৰ তাত আহে 2 ঘণ্টা আমাৰ লগতে কটায় তেখেতে বহে কথা পাতোঁ নিজৰ দাদা হিচাপে আমি অনুভৱ কৰোঁ বহু তেওঁৰ লগত কিন্তু সেই দিনাখন যেতিয়া দুৰ্ভাগ্য যেন তেওঁ আমাৰ মাজৰ পৰা ক'ত হেৰাই গ'ল আজি এবছৰেই এই এটাই কথা কলৈ গ'ল আদৰৰ শিল্পী ৰমেন বৰুৱা ক'ত নোহোৱা হ'ল সেই চিনাকি শিল্পী সত্তা ক'ত ল'লে তেওঁৰ জীৱনৰ বাটত আঁত হেৰুৱাই ক'ত ল'লে তেওঁ স্বনিৰ্বাস থকা নথকাৰ দুমোজা অতীত বৰ্তমানৰ চাকনৈয়া অজস্ৰ বেদনাসিক্ত চিন্তা দুৰ্ভাৱনা তাৰ মাজতে অবাস্তৱ যেন হ'লেও চিকমিককৈ জ্বলে আশাৰ দীপ শিখা ৰমেন দাক আকৌ আমাৰ মাজত ঘূৰাই পোৱাৰ কিন্তু অহাৰ অপেক্ষাত আমি ৰৈ আছোঁ তেখেতৰ যিখন সভাপতিৰ আসন ষ্টিল এতিয়াও সুৰক্ষিত হৈ আছে আজিও আমি তেখেতৰ সকলৰ মানে হাউলিত গৈ আমি ৰমেন দাক বিচাৰি ৰমেন দা আহক আমাৰ মাজত আহক সমাজৰ কাম কৰাৰ লগতে আপোনাৰ সাংস্কৃতিক জগতৰ যিখিনি অৰিহণা আপুনি আমাৰ মাজত আহি আকৌ প্ৰকট হওক 22 জুলাই 2024 এবছৰ পূৰ্বে আজিৰ দিনটোতে যশস্বী শিল্পী ৰমেন বৰুৱাই পৰিচিত জীৱনটোৰ পৰা একাখৰীয়া হৈ খোজ দিছিল নতুন এক ঠিকনালৈ উজান বজাৰৰ এই ঘৰটোৰ পৰা ব্ৰহ্মপুত্ৰৰ দিশে থকা পথটোৰে বাট বুলিছিল তেওঁ জীৱনৰ ভাটিবেলাই ক্লান্ত কৰা মন মগজুত সেই সময়ত কি চলি আছিল সেয়া হয়তো কেৱল তেওঁহে জানিছিল অবাটেৰে আগবঢ়া সেই খোজৰ লক্ষ্য কি আছিল সেয়া হয়তো জানিছিল কেৱল তেওঁহে ওৰেতো জীৱনত সংগীতৰ মায়াময় জেউতিৰে অসমীয়াক পোহৰাই ৰখা ৰমেন দা সেই সময়ৰে পৰাই বিলীন হৈ থাকিল কেৱল ৰহস্যঘন এক এন্ধাৰৰ নাম হৈ এক উত্তৰবিহীন প্ৰশ্ন হয় অনুভৱ হয় কাৰণ আমি বিশ্বাস নকৰোঁ তেওঁ ঘপকৈ মানুহ এজন যেন নাইকিয়া হৈ গ'ল বুলি আমি ধৰিব নোৱাৰোঁ এতিয়া কাৰণ এতিয়া তেওঁৰ সভাপতি পদটো আমি ৰাখি থৈছোঁ এতিয়াও আছে আমি তেওঁক না কৰিব নোৱাৰোঁ এতিয়াও যদি আপুনি চাই আমি তেওঁৰ সভাপতি আসনখন এতিয়াও সুৰক্ষিত আমাৰ মন্দিৰৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান হ'লে তেওঁৰ নামটো এতিয়াও আছে আমি এতিয়াও আসনখন আছে এতিয়া আমাৰ 27 আগষ্টত গণেশ পূজা হ'ব তেওঁ সভাপতি এতিয়াও ষ্টিল সভাপতি ৰমেন দা নিৰুদ্দেশৰ এবছৰ পূৰ হ'ল আজিৰ দিনটোতে এই দিনটোত এয়া উজান বজাৰৰ সেই পৰিচিত ঘৰটোৰ পৰিৱেশ চৌদিশে যেন এতিয়া কেৱল প্ৰতিধ্বনিত হৈ আছে সেই এটাই শব্দ অপেক্ষা শিল্পী ভাতৃ দীপেন বৰুৱাৰ বাবেও এই সময়ছোৱা যেন হৈ ৰৈছে বেদনা আৰু আশাৰীৰ নাম গতিকে বেলেগৰ ঘৰত থকাৰ প্ৰশ্নই নাই আৰু জংঘলত ৰাস্তাত থকা মানুহেই নহয় গতিকে মই ভাবোঁ উভতি নাহিব বুলি মোৰ অনুভৱ মোৰ নিজৰ অনুভৱটো কৈছোঁ দেই ৰাইজৰটো মই নাজানো একো সেইটো আৰু মুৰব্বী বুলিয়ে ক'ব লাগিব কাৰণ আমি দুজনে ভাই ককাই আছিলোঁতো ই জ্যেষ্ঠ মোতকৈ আৰু মই সৰু স্মৃতিৰে সজীৱ বেদনাৰে ধোখৰ এই সময়ত প্ৰতিগৰাকীৰে এটাই আশা এক আশীৰ্বাদ স্বৰূপ হৈ সুশৰীৰে পুনৰ আমাৰ মাজলৈ উভতি আহক ৰমেন দা ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত